বিসমিল্লাহির রহমানির রহিম। আজিৰ প্ৰশ্ন হ'ল মুছলমানে জয় শ্ৰীৰাম ক'ব পাৰেনে? যাইছে নেকুৱা? জয় শ্ৰীৰাম হ'ল ধাৰ্মিক নাৰা, ধাৰ্মিক শ্লোগান। তো যিসকলে ৰামক ভগৱান বুলি মানে তেওঁলোকে এইটো শ্লোগান লগাব। আমি যিহেতু ৰামক ভগৱান বুলি নামানো, আমি আল্লাহক ভগৱান বুলি মানো, আল্লাহক খুদা বুলি মানো, গতিকে আমি আল্লাহৰ জয় শ্লোগান লগাম। ৰামৰ জয় শ্লোগান আমাৰ কাৰণে জায়জ নাই। আৰু এটা প্ৰশ্ন হ'ল মুছলমানে ভাৰত মাতা কি জয় লগাব পাৰি নেকি? জায়জ আছে? ভাৰত মাতা কি জয় এই বিষয়টো হৈছে বিতৰ্কৰ বিষয়। কিছুমানে কৈছে জায়জ আছে, কিছুমানে কৈছে জায়জ নাই। গতিকে এই বিতৰ্কত সোমোৱাৰ প্ৰয়োজন নাই, যিহেতু তাৰ বাহিৰে বেলেগ অপশ্যন আছে। গতিকে আমি হিন্দুস্তান কি জয় ক'ব পাৰিম, হিন্দুস্তান জিন্দাবাদ ক'ব পাৰিম, জয় হিন্দ ক'ব পাৰিম। অপশ্যন আছে, গতিকে এই বিতৰ্কৰ বস্তুটো কোৱাৰ কি প্ৰয়োজন আছে। আৰু এটা প্ৰশ্ন হ'ল নাপাকীৰ অৱস্থাত কোনো কিবা বস্তু চুলে বস্তুটো নাপাক হৈ যায় নেকি? নাপাকীৰ অৱস্থাত যদি কোনো বস্তু চুৱে সেই বস্তুটো নাপাক হৈ নাযায়। যদি জাহিৰী কোনো নাপাকী যদি হাতত লাগি নাথাকে তেতিয়াহ'লে নাপাক হৈ নাযায়। হাত চাত ধুই ল'ব লাগে, আৰু তাৰপিছত যদি কিবা বস্তু চুৱে সেই বস্তুটো নাপাক নহয়। আৰু এটা প্ৰশ্ন হ'ল কুফুৰী তাবিজ কোনো যদি জোনাবে লেখে, এই জোনাবজনৰ ইমান গুচি যাব? কুফৰি শিৰকিৱালা আমল কৰিলেতো, শিৰিকৱালা আমল যদি কৰে, কুফৰি যদি আমল কৰে, তেতিয়াহ'লেতো ইমান গুচি যাব। এইটো আৰু জাহিৰী কথা। আৰু তেনেকুৱা কিছুমান আমল আছে, কিছুমান তেনেকুৱা আপোনাৰ টুটকা আছে, যিবোৰ কৰিবলৈ হ'লে তাৰমানে কুফৰি আমল কৰিব লগা হয়, শিৰকি আমল কৰিব লগা হয়। গতিকে তেনেকুৱা আমল মুছলমানে কৰিব নালাগে। যদি কৰে তেন্তে ইমান গুচি যাব।